মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি 1150 নং ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। তালিকামতে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান নধৰাৰ অভিযোগ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে। মই স্কুলত আহিছোঁ, ৰাইজে কৈ আছে যে এই খানা যিটো খাদ্য ডেইলি যিটো খাদ্য স্কুলৰ সেইটো খাদ্যটো নিদিয়া হৈছে। পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰাৰ অভিযোগ। এই মাসে 15 দিন রাখছি আর রাইজার মাইসে দেখছে আপনি দেখছেন না এটা কোন আপনি দেখছেন না এটা এতে আর আমি 16.5 বস্তা চাল গুনছি এনে থেকে ছাত্ররা গণ নিয়ে উঠাইলো আর 2 বস্তা চাল বিলবিলি থেকে নামাইলো না হেডি আবার নিয়ে গেল গা কেন নিল এই বেশিটা নিয়ে পেছনের নাম কি রবি প্ৰধান শিক্ষক হেমাংগ দাসে বিদ্যালয়ত মদ্যপান কৰি উপস্থিত হোৱাৰ অভিযোগ। মই নিজে এতে দেখিছোঁ ছাৰে এতিয়া গুটকা খাই আহিছে, হ্যাঁ মাজে মাজে কেতিয়াবা মদো খাই আহে। চেন আহিছে নিজে মই এতিয়া প্ৰমাণ হৈ গ'ল না, এতিয়াই প্ৰমাণ হৈ গ'ল নিজে গুটকা খায় মদ খায়। এই ছাৰ যদি এনেকুৱা মদ পান কৰি আহে স্কুলত তেনে ল'ৰা ছোৱালীয়ে শিক্ষা কি পাব? প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী। বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ 1150 নং ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমাংগ দাস আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰধান শিক্ষক হেমাংগ দাসৰ ময়মতানিৰে চলাইছে বিদ্যালয়। প্ৰত্যেক দিনাই মদ্যপান কৰি স্কুলত উপস্থিত হোৱাৰ অভিযোগ প্ৰধান শিক্ষক হেমাংগ দাসৰ বিৰুদ্ধে। ইয়াৰ উপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামে বিদ্যালয়ৰ পৰা চাউল চুৰি কৰি নিজৰ ঘৰলৈ লৈ যোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৰান্ধনীৰ লগতে ৰাইজে। আনকি প্ৰধান শিক্ষকে ৰান্ধনীক দিয়া চাউল, দালি, মিঠাতেল, পিঁয়াজ, নহৰু আদি বস্তুৰ পৰা সভাপতি ৰফিকুল ইছলামে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষক হেমাংগ দাসে ৰাইজৰ অভিযোগ খণ্ডন কৰিছে যদিও কিছু ইফাল সিফাল আছে বুলি স্বীকাৰোক্তি দিয়ে। আনহাতে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি হোৱাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামে মধ্যাহ্ন ভোজনৰ চাউল লৈ যায় বুলি প্ৰধান শিক্ষকৰ সন্মুখতে ৰান্ধনীয়ে অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰত প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰে ৰাইজে। মই স্কুলত আহিছোঁ, ৰাইজে কৈ আছে যে এই খানা যিটো খাদ্য ডেইলি যিটো খাদ্য স্কুলৰ সেইটো খাদ্যটো নিদিয়া হৈছে, সেইদিন ধৰি নিদিয়া হৈছে। মাজে মাজে বোলে কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে এনেকুৱা শুনি আছোঁ। আৰু এইটো দমকলৰ পানী কলা পানী দি বোলে কেতিয়াবা ভাত বনায়, দালি দিয়ে, কেতিয়াবা যিটো ৰুটিন থাকে ডেইলি ৰুটিন এই কণী থাকে, কিবা হেৰি বেলেগ মানে যেতিয়া ৰুটিন থাকে সেইতিয়া মানে সেইটো নিদিয়ে। এই বস্তুটো আজি দিয়া নাই বোলে, আজি খানা দিয়া নাই, আজি খানাও দিয়া নাই। এতিয়া ৰান্ধনীটো গুচি গৈছে, সিহঁতে ৰান্ধনী মানে খানা নিদিলে ৰান্ধনীটো গুচি যাবই, এনেধৰণৰ কথা শুনি আছোঁ আজি কেইদিন ধৰি। এতিয়া ৰাইজে কৈ আছে, মই শুনি আছোঁ বা দেখি আছোঁ যে সিহঁতে কৈ আছে চাউল লৈ ঘৰত বোলে থৈ দিছে। মই নিজে এতিয়া দেখিছোঁ ছাৰে এতিয়া গুটকা খাই আহিছে, হ্যাঁ মাজে মাজে কেতিয়াবা মদো খাই আহে। চেন আহিছে নিজে মই এতিয়া প্ৰমাণ হৈ গ'ল না, এতিয়াই প্ৰমাণ হৈ গ'ল নিজে গুটকা খায় মদ খায়। মদটো চেনটো যাতে নাহে তাৰ কাৰণে গুটকা খায় মুখত আহে। এই ছাৰ যদি এনেকুৱা মদ পান কৰি আহে স্কুলত তেনে ল'ৰা ছোৱালীয়ে শিক্ষা কি পাব? হ্যাঁ এইটো কথা হ'ল আমাৰ ৰাইজৰ দাবী। আমি শিক্ষামন্ত্ৰী আমাৰ আৰু CM ছাৰক জনাম যে যাতে এইটো ভালকৈ তদন্ত কৰি উচিত শিক্ষা দিব লাগে, এইটো বিচাৰ আমাৰ লাগে। এইটো ৰান্ধনী চাইছে, সেই ৰান্ধনীৰ পৰা মই শুনিছোঁ যে 2 বস্তা চাউল লৈছে প্ৰেচিডেণ্ট ৰফিক, স্কুলৰ প্ৰেচিডেণ্ট সি। আৰু আপোনাৰ স্কুলৰ যিমানখিনি ল'ৰা ছোৱালী আছে সিহঁতক মানে সুধিলোঁ যে কিমান দিন ধৰি খানা নিদিয়ে। সিহঁতে ক'লে মানে 3 মাহ মানে 10 দিনমান দিছে। 3 মাহৰ ভিতৰত 1 দিনত কণী দিয়া নাই, একো দিয়া নাই, অনলি দালি আৰু লাও ভাজি। আমি বিচাৰোঁ আমাৰ ৰাইজৰ ফালৰ পৰা আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাক মানে এটাই আহ্বান জনাইছোঁ, উচিত যি মানে শাস্তি হয় সেইটো দিলে হ'ল। রান্ধায় না মাঝে মাঝে রান্ধায়, কয়দিন পর রান্ধায় কয়দিন পর রান্না না, সোমবার মঙ্গলবার রান্ধাইলে আবার বুধবার বৃহস্পতিবার বন্ধ থাকে। কে বন্ধ থাকে? হেরা তো আমরা জানি না, আপনার কোনোবার মানা করে দেবেন। আবার শুক্রবার শনিবার যে বুধবার বৃহস্পতিবার শুক্রবার রান্ধাইলে 3 দিন আর 2 দিন বন্ধ থাকে। আপনার এই মাসে 15 দিন রাঁধছি। এই সপ্তাহে কয়দিন বন্ধ আছে? এই সপ্তাহে 1 দিন বন্ধ আছে।
এদিনে চাল নিয়ে যায় 2 বস্তা মুখ্যমন্ত্রী বস্তু নিয়ে যায় বলে বললেন যে আমি আগে কইলাম তো রাইতে কইলো রাইতে ছাড়ে না আমার কন্যা কোনা আমরা তো দেখছেন নাকি আপনি আর রাইজার মাইসে দেখছে আপনি দেখছেন না এটা কোন দেখছেন না এটা এই যে এতে আর আমি 16.5 বস্তা চাল গুনছি এনে থেকে ছাত্র গণে উঠাইলো আর 2 বস্তা চাল বিলবিলি থেকে নামাইলো না হেডি আবার নিয়ে গেল গা কেন নিল এই বেশিটা নিয়ে গেল প্রেসিডেন্টের নাম কি রবি খালি চাল দিয়ে বস্তু নিল না অন্য কোনো বস্তু নেই তার আগের মাসে চাল আনলো এনে থেকে 1 বস্তা নিয়ে গেছে আর ইয়ারে দেয়া চাল মাখাইয়া নিছে আর একটা রান্দিনী আছে হেডার চাল মাখাইয়া 2 দিন 2 টাকা স্কুলে নামাই না স্কুলে আনে আইনা অনবর নিয়ে যায় হ্যাঁ তারপর আনা করে তারপরে খালি চাল না না অন্য বস্তু নেই না তা আমরা তো দেখি না চাল নিতে দেখছি তাই হেডে রাইজে ধরছে রাইজে আমার কই কি কই যে চাল নিতেছে না কি চাল না আমাকে যে কি যা থাকে তো হাম না কই আর বাচ্চা যে পিলপিলি হুদ্দা খাইনি পেলাম জানি তো জানি না না হেমাঙ্গ দাস হয় হেডমাস্টার আপনি স্টাফ কি 2 জন এই মাত্র হলে সফর গেছিলেন মই অলপ ফিক্সেশনৰ কাম আছিল মই ব্লকৰ ফালে গৈছিলোঁ না সার ভালো আমরা সার ভালো এটা এই যে রান্ধনে অভিযোগ কৰিলে ছাত্রছাত্রী অভিযোগ কৰিছে আপনি মধ্যাহ্ন ভোজন নোখোৱায় নাই খুৱাওঁ রেগুলার না ৰেগুলাৰ আপনার আগত সারের দোষ নাই আপনার সন্মুখতে আপনার রান্ধনিয়ে কই কথা কথা হয় কেতিয়াবা 2-1 দিন ইফাল সিফাল হয় নহয় হয় বুলি কৈছোঁ কিন্তু এই বুলি ৰেগুলাৰ নহয় তেনেকুৱা কথা নহয় রেগুলার নহয় বুলি কোৱা নাই এদিন হলে আৰু 3 দিন খবৰ নাই নহয় তো খুৱাওঁগে মেক্সিমাম খুৱাওঁগে হয়তো কেতিয়াবা শনিবাৰটো এতিয়া বাদ পাব পাৰে আৰু আপোনাৰ আগতে কৈছে যে এই বিদ্যালয়ৰ চাউল সভাপতিয়ে লৈ যায় সেই মোৰ যেতিয়া যিখিনি চাউল পাব লগা আছে মই পাইছোঁ তাৰপাছত ক'ত গৈছে কি গৈছে সেইটো মই নাজানো তাৰমানে মোৰ যেতিয়া স্কুল সিদিনাখন আহিছিল 4 কুইণ্টেল 30 কেজি না 20 কেজি চাউল গতিকে সেইখিনি মই হিচাপ কৰি মই ৰিচিভ কৰি লৈছোঁ বাকী আৰু নাজানো বাকী ক'ত গৈছে কি নেগিছে এইটো আৰু মোৰ কথা নাই খাদ্য যিখিনি পাব লাগে গোটেইখিনি দিওঁৱে কাৰো আধৰুৱা পেটি নহয় যে মানে ছাৰ মানে আৰু হাত লাগিছিল নাপালোঁ তেনেকুৱা কোনো নহয় আজি কি হৈছে আজি খৰি নাই আৰু মই যিটো গেলামাল আনিব দিছিলোঁ তেওঁ আনিব পৰা নাই কোনে আনা নাই দোকান এখন আছে তেওঁ আনিব দিওঁ দায়িত্ব কাৰ মানে তেওঁ মানে দোকানখন মই আনিব দিওঁ তেওঁ মানে পিলপিলি আনি দিয়ে বেলেগ দোকান নাই নেকি দোকান এটাই নেকি আপোনাৰ দোকান মই তাৰ পৰাই আনো তাৰ মানে বেছিকৈ আনো এসপ্তাহৰ কাৰণে আনো মানে এটা দোকানত আপোনাৰ 1 মাহ বন্ধ থাকিলে তো মিড ডে মিল বন্ধ থাকিব নেকি বন্ধ নাথাকে আজি কিয় দিয়া নাই বেলেগ দোকানৰ পৰা ল'ব পাৰিলে হয় হয় এইটো পৰীক্ষাও চলি আছে ল'ৰা ছোৱালীও কম বন্ধ ৰখা নাই ঠিক মই ছাত্ৰ ছাত্ৰীবিলাক কৈ আছে যে মিড ডে মিল দিয়ে মাজে মাজে কিন্তু ডিমাচিন একো নিদিয়ে দিওঁ তেনেহ'লে পাব্লিক বা ৰান্ধনি ছাত্ৰ ছাত্ৰী চব মিছা কৈ আছে আপুনি অকলে সঁচা কথা কৈ আছে নাই ইমান সেনেকুৱা কথা নহয় ইমানখিনি হেৰিও নকৰাকৈ থকা নাই মই আপুনি মিছা নে ৰান্ধনি মিছা গোটেইখিনি অলপ আছে ইফাল ইফাল চবৰে নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত